মেলাত আসলতে মানুহ অহাৰ যেটো এটা পৰম্পৰা হৈছে তেনেকুৱা পৰম্পৰা আগতে নাছিলে। মেলাৰ সময়ত তেওঁলোকেই মন্দিৰলৈকে আহে যোনে ইয়াতে ধ্যান কৰে। কিন্তু এটা টিভি বা মিডিয়াত মেলাৰ বিষয়ে জানাৰ লগে লগে মানুহৰ মনত মেলাৰ কেইদিন মন্দিৰলৈ আহিবলৈ এটা উৎসুকতা বৃদ্ধি পাইছে। কিন্তু পাহাৰখনটো পাহাৰখনটো আপুনি ডাঙৰ কৰিব নোৱাৰে, ৰাস্তা কেইটাটো ইমানেই ডাঙৰ। মই ভাবোঁ যে মেলাৰ কেইদিন পাহাৰৰ ওপৰত অহাটো কোনো ইয়াত কিবা বেছি পুণ্য পায় তেনেকুৱা কথা একো নহয়। যিসকলে 3 দিন ধ্যান কৰে তেওঁলোকেহে মেলাৰ সময়ত ওপৰলৈকে আহে। কিন্তু আমাৰ আপোনালোকে সাধুক দেখুৱাই দিয়ে, বিভিন্ন সন্তক দেখুৱাই দিয়ে, মানুহৰ মনত উৎসুকতাৰ সৃষ্টি হয়, মানুহ আহি যায়। আচলতে ইমান মানুহ পাহাৰখনে ল'ব নোৱাৰে। তথাপিতো এইবাৰ আমি আৰু 4000 মানুহ থাকিবৰ পৰা ব্যৱস্থা এটা কৰিম। লাহে লাহে ব্যৱস্থাও বাঢ়িছে কিন্তু মানুহো বাঢ়িছে। অম্বুবাচী মেলাৰ নিবৃত্তিৰ পিছত প্ৰতি বছৰে মাৰ দৰ্শনৰ বাবে আহোঁ। এই বছৰ যথেষ্ট জনসমাগম হোৱা বাবে নিবৃত্তিৰ দিনাখনে মই দৰ্শনৰ বাবে অহা নাছিলোঁ। 2 দিন পিছত মানুহৰ ভিৰ অলপ খাম কটাৰ পিছত আজি মাৰ চৰণত সেৱা কৰিবলৈ সক্ষম হ'লোঁ। মেলা খুব ভাল কৰি হৈ গৈছে। যথেষ্ট ভিৰ হোৱা বাবে কিছু নহয় কিছু ত্ৰুটি থাকিও যায়। ভৱিষ্যতৰ দিনত আৰু মেলাখন ভাল হ'ব বুলি মই আশা কৰোঁ। মাৰ শ্ৰীচৰণত অসমবাসী ৰাইজৰ মংগলৰ বাবে আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। সকলোৰে যাতে ভাল হয়, মা কামাখ্যাই সকলোকে যাতে আশীৰ্বাদ কৰে। মেলাত আসলতে মানুহ অহাৰ যেটো এটা পৰম্পৰা হৈছে তেনেকুৱা পৰম্পৰা আগতে নাছিলে। মেলাৰ সময়ত তেওঁলোকেই মন্দিৰলৈকে আহে যোনে ইয়াতে ধ্যান কৰে। কিন্তু এটা টিভি বা মিডিয়াত মেলাৰ বিষয়ে জানাৰ লগে লগে মানুহৰ মনত মেলাৰ কেইদিন মন্দিৰলৈ আহিবলৈ এটা উৎসুকতা বৃদ্ধি পাইছে। কিন্তু পাহাৰখনটো পাহাৰখনটো আপুনি ডাঙৰ কৰিব নোৱাৰে, ৰাস্তা কেইটাটো ইমানেই ডাঙৰ। মই ভাবোঁ যে মেলাৰ কেইদিন পাহাৰৰ ওপৰত অহাটো কোনো ইয়াত কিবা বেছি পুণ্য পায় তেনেকুৱা কথা একো নহয়। যিসকলে 3 দিন ধ্যান কৰে তেওঁলোকেহে মেলাৰ সময়ত ওপৰলৈকে আহে। কিন্তু আমাৰ আপোনালোকে সাধুক দেখুৱাই দিয়ে, বিভিন্ন সন্তক দেখুৱাই দিয়ে, মানুহৰ মনত উৎসুকতাৰ সৃষ্টি হয়, মানুহ আহি যায়। আচলতে ইমান মানুহ পাহাৰখনে ল'ব নোৱাৰে। তথাপিতো এইবাৰ আমি আৰু 4000 মানুহ থাকিবৰ পৰা ব্যৱস্থা এটা কৰিম। লাহে লাহে ব্যৱস্থাও বাঢ়িছে কিন্তু মানুহো বাঢ়িছে। অম্বুবাচী মেলাৰ নিবৃত্তিৰ পিছত প্ৰতি বছৰে মাৰ দৰ্শনৰ বাবে আহোঁ। এই বছৰ যথেষ্ট জনসমাগম হোৱা বাবে নিবৃত্তিৰ দিনাখনে মই দৰ্শনৰ বাবে অহা নাছিলোঁ। 2 দিন পিছত মানুহৰ ভিৰ অলপ খাম কটাৰ পিছত আজি মাৰ চৰণত সেৱা কৰিবলৈ সক্ষম হ'লোঁ। মেলা খুব ভাল কৰি হৈ গৈছে। যথেষ্ট ভিৰ হোৱা বাবে কিছু নহয় কিছু ত্ৰুটি থাকিও যায়। ভৱিষ্যতৰ দিনত আৰু মেলাখন ভাল হ'ব বুলি মই আশা কৰোঁ। মাৰ শ্ৰীচৰণত অসমবাসী ৰাইজৰ মংগলৰ বাবে আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। সকলোৰে যাতে ভাল হয়, মা কামাখ্যাই সকলোকে যাতে আশীৰ্বাদ কৰে।